Hello guys, welcome to EduSem. আজিৰ এই ভিডিঅ'খনত আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত ডিছকাছ কৰিম, যোনটো ভেৰি ইম্পৰ্টেণ্ট টপিক হয় ফৰ কম্পিটিটিভ এক্সামছ লাইক SSC, ADRE, NTPC, etc. চ' আহক দেৰি নকৰি ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। ব্ৰহ্মপুত্ৰ এখন ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ হয়, যোনটো অৰিজিনেট হয় তিব্বতৰ পৰা আৰু তিনিটা কাণ্ট্ৰিয়েদি ফ্ল' কৰে, তিব্বত, ইণ্ডিয়া, বাংলাদেশ আৰু দেন ডিছচাৰ্জেছ টু বে অফ বেংগল। এখন নদী এটা গ্লেচিয়াৰ ফেড বা স্ন' ফেড ৰিভাৰ হয়, যোনটো অৰিজিনেট হয় চেমা-য়ুংডুং গ্লেচিয়াৰৰ পৰা। এইখন কিন্তু ৰিচেণ্ট ষ্টাডিজৰ মতে দেখা গৈছে যে একচুৱেল চ'ৰ্চ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ আংশী গ্লেচিয়াৰ। চ' প্ৰশ্নটো যদি সোধা হয় হোৱাট ইজ দ্য চ'ৰ্চ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ, তাতে দুটাই অপশ্যন দিয়া থাকে, চেমা-য়ুংডুং আৰু আংশী গ্লেচিয়াৰ। আপোনালোকে আংশী গ্লেচিয়াৰ চুজ কৰিব। এই দুটাই গ্লেচিয়াৰ ক'ত আছে? নিয়াৰ লেক মানসাৰোৱাৰ, নিয়াৰ মাউণ্ট কৈলাশ। অ'কে, চিন্স ব্ৰহ্মপুত্ৰ এটা ট্ৰান্সবাউণ্ডাৰী ৰিভাৰ হয়, বেলেগ বেলেগ ঠাইদি ফ্ল' কৰি আছে, ইয়াৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নাম। তো যেতিয়া তিব্বতত ফ্ল' কৰা ষ্টাৰ্ট কৰে, এইখন নদীৰ নাম পৰে ইয়াৰলুং চাংপো। য'ত তিব্বতীয়ান লেংগুৱেজত চাংপো ৱৰ্ডটোৰ অৰ্থ কি হয়? পিউৰিফায়াৰ। চাংপো ৱৰ্ডটোৰ অৰ্থ কি হয়? পিউৰিফায়াৰ। চাইনিজত ইয়াৰলুং জাংবো বুলি কয়। অ'কে, দেন ইট ষ্টাৰ্টছ ফ্ল'য়িং টুৱাৰ্ডছ ইষ্ট। এনেকুৱা ইষ্ট ডাইৰেকশ্যনত ফ্ল' কৰা ষ্টাৰ্ট কৰে, পেৰালাল টু দ্য হিমালয়াছ। চ' আপোনালোকে এইখন চাওক, এইখন হয় হিমালয়াছ, এইখন গোটেইটো হিমালয়াছ আৰু ইয়াৰ পেৰালাল ব্ৰহ্মপুত্ৰ ৰিভাৰখন বা চাংপো নদীখন ফ্ল' কৰি আছে। ফ্ল' কৰি কৰি এনেকুৱা আহি 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 এখন পইণ্ট পায়। এইখন পইণ্টত কি আহে, হঠাৎ নদীখন এটা ইউ টাৰ্ণ লয়। ইউ টাৰ্ণ লোৱাৰ পিছত ইণ্ডিয়াত সোমাই যায়। এই ইউ টাৰ্ণটো ক'ত লয়? নিয়াৰ মাউণ্ট নামচা বাৰুৱা। এখন কুৱেশ্যন সোধা হয়, নেম দ্য পইণ্ট অৰ নেম দ্য প্লেচ ফ্ৰম হুৱেৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ টেক্স এ কমপ্লিট ইউ টাৰ্ণ বিফ'ৰ এণ্টাৰিং ইণ্ডিয়া। তো এনচাৰটো আপোনালোকে দিব মাউণ্ট নামচা বাৰুৱা। তিব্বততে আছে এখন মাউণ্ট নামচা বাৰুৱা। ইয়াতে নট জাষ্ট ইউ টাৰ্ণ লয়, ইয়াত কি কৰে, ৱৰ্ল্ডৰ ডিপেষ্ট কেনিয়নৰ ফৰ্ম কৰে, যোনটোৰ নাম হয় চাংপো কেনিয়ন। মনত থাকিব, ৱৰ্ল্ডৰ ডিপেষ্ট কেনিয়ন হয় চাংপো কেনিয়ন, নিয়াৰ মাউণ্ট নামচা বাৰুৱাত ফৰ্ম কৰে। এইখন কেনিয়ন এবাউট 240 কিলোমিটাৰ লেন্থত হয়। এইখন হয় মাউণ্ট নামচা বাৰুৱা। এইখন নদীখন ফ্ল' হৈ আছে, ইয়াৰলুং চাংপো নদীখন। এই দুখন পাহাৰ কাট কৰি কিনে যোনটো গৰ্জ বা কেনিয়ন নিৰ্মাণ কৰে, এখন কেনিয়নৰ নাম হয় চাংপো কেনিয়ন। এখন ৱৰ্ল্ডৰ ডিপেষ্ট কেনিয়ন হয়। অ'কে, তাৰপিছত এইখিনি পইণ্টত ইণ্ডিয়াত সোমাই যায়। চাওক ইমান দেৰি কি হৈছিলে, ইষ্টৱাৰ্ড ফ্ল' কৰি আছিলে, ৰাইট। আৰু এটা কথা মনত হ'ব, ইয়াত এবাউট 1125 কিলোমিটাৰ্ছ ফ্ল' কৰে তিব্বতত। ঠিক আছে, চাংপো নদী 1125 কিলোমিটাৰ ট্ৰেভেল কৰে। টোটেল লেন্থ ব্ৰহ্মপুত্ৰ হয় 2900 কিলোমিটাৰ, কিন্তু ইণ্ডিয়াত 916 কিলোমিটাৰ হয়। এইখন আমি পিছত ডিছকাছ কৰিম। তো হঠাৎ এইটো পইণ্টৰ পৰা চাউথ এণ্ড চাউথ ৱেষ্টত ফ্ল' কৰা ষ্টাৰ্ট কৰে ব্ৰহ্মপুত্ৰখন। এতিয়া ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল। অ'কে, এইখিনি পইণ্টত ইণ্ডিয়াত সোমালে। ইণ্ডিয়াত কোনটো ষ্টেটেদি সোমায়? অৰুণাচল প্ৰদেশেদি সোমায়। অৰুণাচল প্ৰদেশৰ কোনটো টাউন? টুটিং। কিন্তু একচুৱেলি চাব যে একচুৱেলি এণ্টাৰ কৰে গেলিং ভিলেজেদি, কিন্তু প্ৰশ্নত বেছিভাগ কুৱেশ্যনত যেতিয়া অপশ্যন থাকে টুটিং বুলি দিয়া থাকে। তো টুটিংখন একচুৱেলি গেলিঙৰ নেক্সট টাউনখনৰ নামে হয়। এই দুটাই কোনটো ডিষ্ট্ৰিক্টৰ পৰে? অৰুণাচলৰ চিয়াং ডিষ্ট্ৰিক্টত। আৰু এটা কথা, এতিয়া এইখন নদীৰ নাম কি হ'ব? চাংপো। ইমান দেৰিত আমি চাংপো বুলি কৈ আছিলোঁ, এতিয়া নাম পৰি যাব চিয়াং। তাৰমানে ব্ৰহ্মপুত্ৰ অৰুণাচলক কি বুলি কোৱা হয়? চিয়াং। চিয়াং নদী বুলি কোৱা হয়। কিন্তু চিয়াং অনলি ইন দ্য হিলছ। যেতিয়া এইখিনি লোকেশ্যনত পাই যায়, নিয়াৰ পাছিঘাট ইন দ্য প্লেইনছ, এইখিনি এৰিয়াত ব্ৰহ্মপুত্ৰৰ নাম হয় দিহাং। তো অৰুণাচলত আমাৰ দুটা নাম আছে, চিয়াং আৰু দিহাং। চিয়াং ইন দ্য হিলছ, দিহাং ইন দ্য প্লেইনছ। তাৰপিছত এইখিনি পইণ্টৰ পৰা অসম ভেলীত এণ্টাৰ কৰি যায়। ইয়াৰ পৰা আমি ব্ৰহ্মপুত্ৰ বুলি কওঁ। তো এইখিনি আমি অলপ ফ্ল' চাৰ্টত চাওঁ, এবাৰ ৰিভিজনো হৈ যাব। তো প্ৰথম চ'ৰ্চটো কি হয়? আংশী বা চেমা-য়ুংডুং গ্লেচিয়াৰ। এইটো চেমা-য়ুংডুং, ইউম নহয়, ইউং হ'ব। দেন ইয়াৰলুং চাংপো বুলি কওঁ আমি। ইষ্টাৰ্ণ ফ্ল' কৰা ষ্টাৰ্ট কৰে ইষ্টাৰ্ণ ডাইৰেকশ্যনত 1125 কিলোমিটাৰ্ছৰ কাৰণে। ইয়াতে এটা ইউ টাৰ্ণ লৈ ইণ্ডিয়াত সোমাই যায়।
ইউ টাৰ্ণ লোৱাৰ পিছত চাউথ ডাইৰেকশ্যনত মুভ কৰা ষ্টাৰ্ট কৰে এইখন লোকেশ্যন ক'ত আছে নামচা বৰুৱা ইয়াতে সবচে ডিপেষ্ট কেনিয়ন চাংপো কেনিয়নৰ ফৰ্মেশ্যন হয় এইখিনি পইণ্টত ইণ্ডিয়াত সোমাই গ'ল অৰুণাচলেদি অৰুণাচলত আমি হিলছত কি বুলি কওঁ চিয়াং আৰু প্লেইনছত দিহাং যদি কুৱেশ্যনত সোধে অৰুণাচলত কি বুলি কোৱা হয় এনচাৰটো জেনেৰেলি চিয়াঙে হ'ব কিন্তু যদি স্পেচিফিকেলি সুধি দিয়ে ইন দ্য প্লেইনছত কি বুলি কয় তেতিয়া আপোনালোকে দিহাং চুজ কৰিব এতিয়া চাব কোনটো পইণ্টৰ পৰা ব্ৰহ্মপুত্ৰ বুলি কয় এখন কি হ'ল দিহাং নদী এখন দিহাং নদী ইয়াতে আৰু এখন নদী আহে এখন হয় দিবাং ইয়াতে কি আহে দিবাং ওকে আৰু ইয়াতে কি আহে লোহিত আমাৰ লোহিত নদী এই তিনিটা মাৰ্জ হোৱাৰ পিছত এইখন পইণ্টৰ পৰা এইখিনি পইণ্টৰ পৰা আমি ব্ৰহ্মপুত্ৰ বুলি কোৱা ষ্টাৰ্ট কৰোঁ এই লোকেশ্যনটো ক'ত আছে নিয়াৰ শদিয়া এইটো কুৱেশ্যন সোধা হয় আমি ইনক্লুড কৰিছোঁ প্ৰশ্নত তো নিয়াৰ শদিয়া এখন ইয়াতে চাব ব্ৰহ্মপুত্ৰ কালাৰখন আমি ইয়াতে ৰেড দিছোঁ ৱাই বিকজ ব্ৰহ্মপুত্ৰ is also known as red river due to its lateritic soil okay যোনটো আইৰণ ৰিচ থাকে এলুমিনিয়াম ৰিচ থাকে সেইকাৰণে কি হয় কালাৰটো অলপ ৰেডিছ আহে সেইকাৰণে ৰেড ৰিভাৰ বুলি কোৱা হয় আৰু চিমিলাৰলি লুইট নদীক আমি ৰিভাৰ অফ ব্লাড বুলি কওঁ তো দুটা প্ৰশ্ন সোধা হয় তাৰপিছত আমি বেলেগ বাকী কোৰ্চখিনি ট্ৰিবিউটাৰী এইখিনি চাম তাৰ আগত কেইটামান প্ৰশ্ন চাই লওঁ Name the place where the river Brahmaputra originates from. Which country? Answer to hobo Tibet. Tibet of origination hai. Kuntu glacier, Angsi glacier, Angshi, নহলে Semai Ungdung. Okay. যদি প্ৰশ্নত আংছি দিয়া থাকে আপোনালোকে আংছি চুজ কৰিব নিয়াৰ হুইচ লেক এখন মানসাৰোভাৰ লেকৰ ওচৰত মানসাৰোভাৰ লেকৰ ওচৰত আছে আংছি গ্লেচিয়াৰখন In Tibet, river Brahmaputra is known as Yarlung Sangpo. তো কি বুলি কোৱা হয় Yarlung Sangpo. এটা নেক্সট কোৱেশ্চন কি হ'ব এই Sangpo wordটোৰ অৰ্থ কি হয় What is the meaning of the word Sangpo? Sangpoৰ অৰ্থ কি হয় টিবেটিয়ান ল্যাঙ্গুৱেজত পিউৰিফায়াৰ বুলি কয় পিউৰিফায়াৰ What is the length of the river Brahmaputra Sangpo in Tibet? It will be around 1125 kilometers. Naibha keteba about by approximately 1200 kilometers bulio dia thake. Okay, mona thaibo 1125 kilometers. Aru ki koisil total length Brahmaputra kiman hoy 2900 kilometer. Brahmaputra 15th longest world or 15th longest hoy aru 9th largest river hoy. Etu monot thobo 15th longest and 9 largest river কিবা যদি ইনফৰমেশ্যন যদি মিছিং হৈ যায় মই কমেণ্টত হাইলাইট কৰি দিম পিন কৰি দিম কমেণ্টত ওকে আৰু আপোনালোকে যদি কিবা ইনফৰমেশ্যন মিছিং পাইছে এইখিনি শ্বেয়াৰ কৰি দিব সেইখিনি হাইলাইট কৰি দিয়া হ'ব পিন কৰি দিয়া হ'ব কমেণ্টছত ওকে so 15th longest 9th largest longest by length largest মানে ভলিউম by amount of water that it discharges এটোৰ ওপৰত 9th largest হয় যদি এক্সাক্ট দেখা যায় তো এনসিআরটি বুকৰ মতে 2880 কিলোমিটাৰ হয় যৰ ভিতৰত ইণ্ডিয়াত ফ্লো কৰে অনলি 916 কিলোমিটাৰৰ কাৰণে ওকে আৰু অসমত 640 কিলোমিটাৰৰ কাৰণে ফ্লো কৰে ঠিক আছে এটা নেম দ্য প্লেস where river Brahmaputra Sangpo takes a complete U-turn before entering India তো ব্ৰহ্মপুত্ৰ টিবেটৰ পৰা অৰিজিনেট হৈ এনেকুৱা আহি থাকে তাৰপিছত হঠাৎ কি হয় এটা ইউ টাৰ্ণ লয় ৰাইট এইখিনি এৰিয়া এইখিনি কি আছে এইখিনি এৰিয়াত মাউণ্ট নামচা বৰুৱা তোমাৰ এনসাৰটো কি হ'ব মাউণ্ট নামচা বৰুৱা ওকে তো কোট ইউ টাৰ্ণ লয় নামচা বৰুৱা ইয়াতে কি ফৰ্ম কৰে ওয়াৰ্ল্ডৰ ডিপেষ্ট ক্যানিয়ন ওকে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ফৰ্মছ এ ডিপ গৰ্জ এট এখন তাতে ক্যানিয়নখন ফৰ্ম কৰে সাংপো ক্যানিয়ন কি কোট ফৰ্ম কৰে নিয়াৰ মাউণ্ট নামচা বৰুৱা মাউণ্ট নামচা বৰুৱা নেম দ্য গৰ্জখনৰ নাম কি হয় সাংপো গৰ্জ বুলিও ক'ব পাৰে বা সাংপো ক্যানিয়ন ঠিক আছে নেম দ্য প্লেস where river Brahmaputra enters India তো ইণ্ডিয়াত সোমাই অৰুণাচল প্ৰদেশ যি কোনটো প্লেস বুলি সুধিছে কোনটো ডিস্ট্ৰিক্ট বা কোনটো প্লেস এদি সোমাই যদি সোধা হয় which place of Arunachal Pradesh that answer to আমাৰ কি হ'ব গেলিং ভিলেজ নাইবা টুটিংখন গেলিঙৰ নেক্সট টাউনখন হয় এটা ক'ত আছে চিয়াং ডিষ্ট্ৰিক্টত আছে এইখিনি
এখন চাওক এখন ৰিভাৰ ব্ৰহ্মপুত্ৰ ইয়াতে ইণ্ডিয়াত সোমাই গ'ল এইটো কি হয় গেলিং ঠিক আছে গেলিং ভিলেজ টুটিংখন এইটোৱে হয় আৰু ইয়াতে ব্ৰহ্মপুত্ৰক আমি কি বুলি কোৱা ষ্টাৰ্ট কৰোঁ চিয়াং ঠিক আছে so in Arunachal Pradesh river Brahmaputra is known as Siang so actually Siang in the hills হয় Siang in the hills হয় আৰু যদি এনেকা হুডা হয় প্লেইনছত কি বুলি যদি স্পেসিফিক হুডি দিয়ে প্লেইনছত কি হয় তেতিয়া আপোনালোকে এনসাৰটো দিব দিহাং ইন দ্য প্লেইনছ বা কেতিয়াবা এনেকাও সুধিব পাৰে বিফোৰ এণ্টাৰিং আসাম ভেলী ৰিভাৰ ব্ৰহ্মপুত্ৰৰ নাম কি হয় বিফোৰ এণ্টাৰিং আসাম ভেলী ৰিভাৰ ব্ৰহ্মপুত্ৰৰ নাম কি হয় তেতিয়াও এনসাৰটো কি হ'ব দিহাং ফ্ৰম হুইচ প্লেচ ৰিভাৰ দিহাং ইজ নন এজ ব্ৰহ্মপুত্ৰ এতিয়া মাত্ৰ আমি ফ্ল' চাৰ্টত দেখিছিলোঁ কি হয় প্ৰথম ওপৰৰ পৰা এনেকৈ দিহাং নদীখন আহে এখন কি হয় দিহাং এইটো পইণ্টত কি হয় আৰু এখন নদী আহে এখন নাম কি হয় দিবাং এখন কি হয় দিবাং আৰু এখন নদী এনেকুৱা আহে এখন নাম কি হয় লোহিত এইখন পইণ্টত মাৰ্জ হোৱাৰ পিছত এই নদীটো কি হৈ যায় ব্ৰহ্মপুত্ৰ আৰু এইখন লোকেশ্যনটো ক'ত আছে শদিয়াৰ ওচৰত আছে ঠিক আছে নিয়াৰ শদিয়া আমাৰ এনসাৰটো কি হ'ব নিয়াৰ শদিয়া Name the rivers that join with Dihang River near the town of Sadia to form Brahmaputra. Similar type of question এনেকুৱা সুধিব পাৰে তোমাৰ কি হ'ব দিবাং and লোহিত দিবাং and লোহিত এই দুটা মেইন কন্ট্ৰিবিউটিং ট্ৰিবিউটাৰিজ হয় দিবাঙক আমি হেড ষ্ট্ৰীম বুলি কওঁ হেড ষ্ট্ৰীম অফ ব্ৰহ্মপুত্ৰ The width of river Brahmaputra is widest in which part of Assam তো এখন আনসাৰ আমাৰ ডিব্ৰুগড় হয় য'তে এভাৰেজ 10 to 20 কিলোমিটাৰ উইথ হৈ যায় তো এখন কি হয় চাওক ব্ৰহ্মপুত্ৰ যেতিয়া অৰিজিনেট হয় তিব্বতত এইটো এৰাউণ্ড 5300 মিটাৰ এবভ সি লেভেলত হয় তাৰে পিছত কি হয় ৰিভাৰটো ফ্ল' হৈ নামি আহি থাকে পাহাৰৰ পৰা এইখন নদীৰ যোনটো এভাৰেজ শ্লোপ হয় শ্লোপখন হয় এবাউট 2.82 মিটাৰ পাৰ কিলোমিটাৰ 2.82 মিটাৰ নামি আহি থাকে নদীখন কিন্তু যেতিয়া অসম ভেলীত পায় হঠাৎ কি হৈ যায় কিমান হৈ যায় 0.1 মিটাৰ পাৰ কিলোমিটাৰ হৈ যায় হঠাৎ ফ্লেট হৈ যায় এই ফ্লেট হৈ যোৱাৰ কাৰণে নদীটো কি হৈ যায় এনেকৈ ব্ৰেডেড নেচাৰৰ হৈ যায় এইটো এনেকুৱা হৈ যায় মাল্টিপল ষ্ট্ৰীমছত ফ্ল' কৰা ষ্টাৰ্ট কৰে ঠিক আছে এনেকৈ মাল্টিপল ষ্ট্ৰীমছত ফ্ল' কৰা এইটো কি বুলি কয় ব্ৰেডেড নেচাৰ ইয়াৰ কাৰণে কি হয় ইয়াৰ লেন্থটো কিছুমান প্লেচত বহুত বেছি বাঢ়ি যায় তেনেকৈ যেনেকৈ ডিব্ৰুগড়ত বহুত বেছি হৈ যায় আৰু মাল্টিপল আইলেণ্ডছো ফৰ্ম কৰে এইটো যদি ৰিজন সোধা হয় যে আইলেণ্ড ইমান কিয় ফৰ্ম কৰে ব্ৰহ্মপুত্ৰ ৰিভাৰে তো ইয়াৰো এনসাৰ কি হ'ব ডিউ টু ইটছ ব্ৰেডেড নেচাৰ তো তেনেকৈ আমি ৱাইডেষ্টটো চালোঁ নেৰৱেষ্টটো ক'ত হয় এখন পাণ্ডুত নেৰৱেষ্ট হয় পাণ্ডু নিয়াৰ গুৱাহাটী এৰাউণ্ড 1.2 কিলোমিটাৰ টু 1.3 কিলোমিটাৰ থাকি যায় ঠিক আছে আৰু এইখিনি লোকেশ্যনতে চৰাইঘাট ব্ৰিজখন যোনটো ব্ৰহ্মপুত্ৰৰ ওপৰত ফাৰ্ষ্ট ব্ৰিজ হয় 1963 অ'পেন কৰা হৈছিল ৰেলকাম ৰোড ব্ৰিজ এখন ব্ৰিজ ইয়াতে কনষ্ট্ৰাক্ট কৰা গৈছে এই নেৰৱেষ্ট পাৰ্টৰ ওচৰতে কনষ্ট্ৰাক্ট কৰা গৈছে এবাৰ আহি গ'ল নেম দ্য ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ অ'কে ট্ৰিবিউটাৰীখিনি আগত আমি ডিছকাছ কৰি ল'ব লাগিব তো ট্ৰিবিউটাৰী ডিছকাছ কৰাৰ আগত এইটোখন চাই লওক কেতিয়াবা লেফ্ট বেংক ৰাইট বেংকৰ ওপৰত কনফিউজন থাকে তো লেফ্ট বেংক ৰাইট বেংক কেনেকৈ ওলায় ছাপ'জ এখন নদী এটা আছে ফ্ল' হৈ আছে এইখন ডাইৰেকশ্যনত তো আমি কোনপিনে চাব লাগিব ডাইৰেকশ্যন অফ ফ্ল' তাৰমানে ডাউন ষ্ট্ৰীম চাব লাগিব তো এখন মানুহ যদি এনেকৈ চাই থাকে এইপিনে এই মানুহজনৰ লেফ্ট হেণ্ডখন কি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী হ'ব ৰাইট বেংকত যোনখিনি ট্ৰিবিউটাৰিজ থাকে সেইখিনি ৰাইট বেংক বুলি কয় আৰু এটা কৈ দিছোঁ ট্ৰিবিউটাৰী মানে কি হয় এখন মেইন নদী এটা আছে এখন এটা মেইন নদী মানে ফ্ল' কৰি আছে তাৰে লগত কিছুমান নদী আহি জইন কৰি আছে এনেকৈ ওপৰৰ পৰা তলৰ পৰা তেনেকৈ জইন কৰি আছে এই জইনিং নদীকেইটা যোনকেইটা কণ্ট্ৰিবিউট কৰি আছে পানী মেইন নদীত সেইকেইটা ট্ৰিবিউটাৰিজ বুলি কোৱা হয় অ'কে এতিয়া আমি আহি চাওঁ আকৌ মেপত এইখিনি অলপ ইৰেজ কৰি দিওঁ অ'কে ব্ৰহ্মপুত্ৰ এনেকৈ ফ্ল' কৰি আছে তো মানুহ এজন যদি এইটো ডাইৰেকশ্যনত চাই থাকে তো আমাৰ তেওঁৰ লেফ্ট হেণ্ডখন লেফ্ট বেংক এইখিনি লেফ্ট বেংক এৰিয়া হ'ব এইখিনি ৰাইট বেংক এৰিয়া হ'ব ঠিক আছে
তো নাম্বাৰ অফ ট্ৰিবিউটাৰিজ কোনপিনে বেছি আছে ৰাইট বেংকত বেছি আছে 20টা ৰাইট বেংক ট্ৰিবিউটাৰি আছে আৰু লেফ্ট বেংকত আছে 13টা লেফ্ট বেংক ট্ৰিবিউটাৰি এজ পাৰ অফিচিয়েল ৰেকৰ্ডছ এতিয়া প্ৰথম ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰি আমি চাম লোহিত প্ৰথম লেফ্ট বেংককেইটা চাই লওঁ ঠিক আছে লোহিত এটা লেফ্ট বেংক ট্ৰিবিউটাৰি হয় এখন লোহিত একচুৱেলি তিব্বতৰ পৰা অৰিজিন হয় ঠিক আছে এইখিনিত আহি ব্ৰহ্মপুত্ৰত মাৰ্চ কৰিলে লোহিতখন ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি হয় এইটো মনত থাকিব লোহিত ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম অ'কে নাও নেক্সট আহে বুঢ়ী দিহিং যোনটো দিহিং মুখত নিয়াৰ ডিব্ৰুগড় মাৰ্চ হয় ব্ৰহ্মপুত্ৰৰ লগত দিহিং নদীখন মনত থ'ব দিহিং নদীটো কি হয় লংগেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰি অভাৰঅল নহয় কিন্তু লংগেষ্ট লেফ্ট বেংকৰ হয় অনলি অভাৰঅল সবচে ডাঙৰ কোনটো হয় সুবানচিৰি হয় ঠিক আছে এইটো আহিম লংগেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰি এবাৰ নেক্সট আহিল দিচাং ঠিক আছে তাৰপিছত কি আহিল দিখৌ তাৰপিছত কি আহে ধনচিৰি এইখিনি চাব এই দিখৌ আৰু ধনচিৰি দুটাই নাগালেণ্ডৰ পৰা অৰিজিনেট হৈ আছে নাগালেণ্ডৰ হিলছৰ পৰা অৰিজিনেট হৈ আছে দিখৌ আৰু ধনচিৰি তাৰে পিছত কি আহে কপিলি যোনখন অৰিজিনেট হয় মেঘালয়ৰ পৰা ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট হয় কপিলিখন চাব যেনেকৈ দিহিংখন কি আছিলে বুঢ়ী দিহিংখন লংগেষ্ট আছিলে কপিলিখন লাৰ্জেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰি হয় লেন্থ কিন্তু ইয়াৰ বেছি 380 কিলোমিটাৰৰ ওচৰত হয় ইয়াৰ লেন্থ এবাউট 290 কিলোমিটাৰ হয় কিন্তু ভলিউম কপিলিৰ ভলিউমটো বেছি হয় ঠিক আছে সেইকাৰণে এইটো লাৰ্জেষ্ট আৰু লংগেষ্টৰ মাজত কি হ'ব বুঢ়ী দিহিং ক্লিয়াৰ অ'কে এতিয়া আমি ৰাইট বেংকখিনি চাম এতিয়া ৰাইট বেংকত সবচে ইম্পৰ্টেণ্ট বা ক'ব পৰা অভাৰঅল সবচে ইম্পৰ্টেণ্ট যোনটো ট্ৰিবিউটাৰি আছে এখন হয় সুবানচিৰি ঠিক আছে এইখন লংগেষ্ট ট্ৰিবিউটাৰি হয় লংগেষ্ট অফ অল যিমানকেইটা ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰি আছে চবৰে মাজত সুবানচিৰি কি হয় সবচে লংগেষ্ট এণ্ড লাৰ্জেষ্ট দুটাই দুটাই ঠিক আছে টোটাল ব্ৰহ্মপুত্ৰ নদীৰ যিমান পানী আছে তাৰে ভিতৰত এবাউট 7 to 8% কণ্ট্ৰিবিউট কৰে অনলি সুবানচিৰিও এখন ট্ৰান্সবাউণ্ডাৰী ৰিভাৰে হয় যোনখন তিব্বতৰ পৰা অৰিজিনেট হৈছে তাৰে পিছত আৰু কেইটামান নদী আহে যেনেকৈ ডিক্ৰং ইয়াৰে চাব ট্ৰিবিউটাৰি হয় সুবানচিৰিৰ তাৰপিছত এখন ৰঙা নদী হয় ঠিক আছে তাৰপিছত আহে ইম্পৰ্টেণ্ট নেক্সট কামেং ইম্পৰ্টেণ্ট ৰাইট বেংক ট্ৰিবিউটাৰি কামেং এইটো মনত থ'ব কামেং ডিষ্ট্ৰিক্ট আছে অৰুণাচল প্ৰদেশত ঠিক আছে এইখন তাতে কামেং ডিষ্ট্ৰিক্ট এই কামেং নদীৰ ওপৰতে নামটো পৰিছে কিন্তু এই নদীখনক আমি অসমত কি বুলি কওঁ কামেঙক জীয়া ভৰালি এখন কুৱেশ্যন সোধা হয় অসমত কি বুলি কোৱা হয় কামেঙক ঠিক আছে জীয়া ভৰালি ক্লিয়াৰ তাৰপিছত কি আহে পুথিমাৰি দেন বেকি মানস সংকোচ এইখিনি চাব ভূটানৰ পৰা অৰিজিনেট হৈ আহি আছে এইখিনি ভূটান হয় ঠিক আছে ভূটানৰ পৰা অৰিজিনেট হৈ আহি আছে এইখিনি মনত থ'ব খালি ভূটান ইয়াত মানে মেঘালয় নাগালেণ্ড পিছত এইবিলাক কিৱৰ্ড যাব আমি ওলাবৰ কাৰণে কোনটো লেফ্ট হয় কোনটো ৰাইট হয় ঠিক আছে প্ৰশ্নত আমি কৰিম এইখিনি ইয়াতে চাব এই সংকোচখন যোনটো এইটো সংকোচখন ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম ঠিক আছে অসমত ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ কি হয় সংকোচ আৰু এখন প্ৰশ্ন সোধা হয় নেম দ্য ৰিভাৰ ডেট ফৰ্মছ দ্য নেচাৰেল বাউণ্ডাৰী বিটুইন ৱেষ্ট বেংগল এণ্ড আছাম তো এইখনৰ এনচাৰটো কি হ'ব সংকোচ ফৰ্মছ দ্য নেচাৰেল বাউণ্ডাৰী বিটুইন আছাম এণ্ড ৱেষ্ট বেংগল ঠিক আছে তাৰে পিছত আৰু এখন ট্ৰিবিউটাৰি আছে যোনটো ছিকিমৰ পৰা অৰিজিনেট হৈ আহে তিষ্টাটো কিন্তু কি হয় বাংলাদেশত গৈ মিট কৰে ব্ৰহ্মপুত্ৰক ঠিক আছে এইখনো বিৰাট ইণ্টাৰেষ্টিং হয় কাৰণ বিফ'ৰ 1887 তিষ্টা একচুৱেলি ট্ৰিবিউটাৰি আছিল গংগাৰ লগত গৈ মাৰ্জ হৈছিলে এইখন গংগা হয় ৰেড কালাৰত এখন গংগা হয় কিন্তু পিছত কি হ'ল 1887 পিছত কিবা এটা কোৰ্চ চেঞ্জ হোৱাৰ কাৰণে এখন নদী আহি ব্ৰহ্মপুত্ৰত মাৰ্জ হোৱা ষ্টাৰ্ট কৰিল তাৰপিছৰ পৰা 1887 পিছৰ পৰা ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰি হয় এখন ঠিক আছে একচুৱেল চেঞ্চত চাব গ'লে ৱেষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰি হয় তিষ্টা কিন্তু এখন কি হয় অসমত নাই এখন আৰু ইণ্ডিয়াটো মাৰ্জ নকৰে এখন গৈ মাৰ্জ কৰে
বাংলাদেশত। এতিয়া বাকী কোৰ্চখিনি আমি একেবাৰে ইয়াৰ লগত চাই লওঁ, ঠিক আছে। অলপ জুম কৰি লওঁ। এইখিনি যেতিয়া মাৰ্জ হৈ গ'ল, তিষ্টা নদী, এখন তিষ্টা নদী হয়, মাৰ্জ কৰিল, এইখিনি পইণ্টৰ পৰা যমুনা বুলি কোৱা হয়। এই নদীখন কি হৈ গ'ল, যমুনা বুলি কোৱা ষ্টাৰ্ট কৰিলোঁ আমি। বাংলাদেশত যমুনা বুলি কয়। এখন প্ৰশ্ন সোধা হয়, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি বুলি কোৱা হয়, এনচাৰটো হ'ব যমুনা। এইখিনি পইণ্টত অহাৰ লগে লগে কি হয়, এইখিনি পইণ্টত গংগা আহিও ইয়াতে মাৰ্চ কৰে। এখন এটা কুৱেশ্যন সোধা হয়, গংগাক বাংলাদেশত কি বুলি কোৱা হয়, এইটো এনচাৰ হ'ব পদ্মা। গংগাৰ আমি এটা বেলেগকৈ ভিডিঅ' বনাম, তাতে এইবিলাক ভালকৈ ডিছকাছ কৰা হ'ব। এইখিনি পইণ্টৰ পৰা আকৌ ফ্ল' কৰা ষ্টাৰ্ট কৰিল দুখন নদী, ব্ৰহ্মপুত্ৰ আৰু গংগা। দিছ পইণ্ট, এইখিনিত আৰু এটা নদী আহে, এখন নদী হয় মেঘনা। ৰ'বা এইখিনি অলপ ইৰেজ কৰি দিওঁ। মেঘনা, তো এইটো পইণ্টৰ পৰা কি হৈ গ'ল, এইটো মেঘনা, এইটোখন নদীক আমি মেঘনা বুলি কোৱা ষ্টাৰ্ট কৰোঁ। তিনিটা নদী মিক্স হ'ল, গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনা। এইখন মেঘনা নদী হয়। এই মেঘনা নদীখনে গৈ বে অফ বেংগলত মাৰ্চ কৰি, মেঘনা নদীখনে কি হয়, গৈ বে অফ বেংগলত মাৰ্চ কৰি যায়। ক'ত মাৰ্চ কৰে, নিয়াৰ সুন্দৰবন। এই তিনিটা নদী মিলে কিনে কি ফৰ্ম কৰি আছে, ৱৰ্ল্ডৰ লাৰ্জেষ্ট, ওৱান অফ দ্য লাৰ্জেষ্ট ডেল্টাছ ফৰ্ম কৰি আছে, যোনটোৰ নাম হয় সুন্দৰবনছ ডেল্টা। আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। লেফ্ট বেংক ট্ৰিবিউটাৰিজ আৰু ৰাইট বেংক ট্ৰিবিউটাৰিজ দিয়া আছে ব্ৰহ্মপুত্ৰ। এইবাৰ প্ৰশ্নটো কি আছিলে, নেম দ্য ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। তো ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী কি পালোঁ আমি, অসমত কি আছে, এইখিনিত লোহিত। ইয়াতে কি মাৰ্জ, এখন যদি ব্ৰহ্মপুত্ৰ হয়, এইখিনিত কি মাৰ্জ হয়, লোহিত। চ' লোহিত ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য ৰিভাৰ অফ ব্লাড, এইখনৰ এনচাৰো কি হ'ব, লোহিত। আৰু এই লোহিত নদীতে কি বনোৱা হৈছে, ঢলাশদিয়া ব্ৰিজ। নেম দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ। তো লাৰ্জেষ্ট ট্ৰিবিউটাৰী বুলি কৈছে, আমি লাৰ্জেষ্ট কেইটাৰ পৰা ডিছকাছ কৰি লওঁ আৰু এবাৰ। এখন ব্ৰহ্মপুত্ৰ হয়, ইয়াৰ পৰা এখন নদী আহে, যোনখন ট্ৰান্সবাউণ্ডাৰী হয়, ৰিভাৰ হয়, আৰু এইখন নদীয়ে 7 to 8% কণ্ট্ৰিবিউট কৰে টোটেল ফ্ল' অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ, ঠিক আছে। এইখন এটা ৰাইট বেংক ট্ৰিবিউটাৰী হয়, এখন কি হয়, নাম সুবানচিৰি। সুবানচিৰি ডিষ্ট্ৰিক্টছো আছে অৰুণাচল প্ৰদেশত, এই নদীৰ ওপৰতে নাম পৰিছে, ঠিক আছে। তো নেম দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী কি হ'ব, এনচাৰটো কি হ'ব, সুবানচিৰি। এতিয়া যদি ইয়াতে প্ৰশ্নত যদি দিয়া হ'লে হয় লাৰ্জেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰী, কাৰণ লাৰ্জেষ্ট ৰাইট বেংক বুলি নকয়, লাৰ্জেষ্ট বুলিয়ে দিয়া হয়, কাৰণ অলৰেডি ৰাইট বেংকতে আছে সুবানচিৰিখন। এতিয়া লেফ্ট বেংকত লাৰ্জেষ্ট বুলি কোৱা হ'লে এনচাৰটো কি হ'ব, লাৰ্জেষ্ট ইনটু লংগেষ্ট কোৱা নাই, লাৰ্জেষ্টটো কি হয়, মেঘালয়ৰ পৰা অৰিজিনেট হয়, লেন্থ 290 কিলোমিটাৰ, আৰু বাই ভলিউম লাৰ্জেষ্ট হয়। এখন কি নদী হয়, কপিলি, যদি লেফ্ট বেংকত সোধা হ'ল হয় এনচাৰটো। এখন কুৱেশ্যনৰ এনচাৰ কি হ'ব, সুবানচিৰি। অ'কে, নেক্সট। এবাৰ কৈছে হুইচ ইজ দ্য লংগেষ্ট লেফ্ট বেংক, এটা লাৰ্জেষ্ট নহয়, লংগেষ্ট বুলি কৈছে। লংগেষ্টটো কি হয়, বুঢ়ী দিহিং, ঠিক আছে, যোনটো ডিব্ৰুগড়ত মাৰ্জ হয় দিহিং মুখত। এখন কি হয়, বুঢ়ী দিহিং। এখন লংগেষ্ট হয়, লেফ্ট বেংক ট্ৰিবিউটাৰী, এৰাউণ্ড 380 কিলোমিটাৰ হয় লেন্থ, ঠিক আছে। এনচাৰটো কি হ'ব, বুঢ়ী দিহিং। হুইচ লেফ্ট বেংক ট্ৰিবিউটাৰী ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম নাগালেণ্ড, ফ্ল'জ থ্ৰু ডিমাপুৰ। নাগালেণ্ড, এতিয়া কি কৈছিলোঁ, তলৰ, ইয়াত নাগালেণ্ড আমাৰ অসমৰ তলত আছে, ইয়াতে নাগালেণ্ড আছে, ইয়াৰ পৰা দুটা অৰিজিনেট হয়। কি কি ইম্পৰ্টেণ্ট আছে, দিখৌ আৰু ধনচিৰি। তো ইয়াৰ এনচাৰটো যোনটো ডিমাপুৰৰ পৰা ফ্ল' কৰা বুলি সুধিছে, এইখন মনত থ'ব, এনচাৰটো হ'ব ধনচিৰি। ধনচিৰি নদী নাগালেণ্ডেদি ফ্ল' কৰে থ্ৰু ডিমাপুৰ, ঠিক আছে। নেম দ্য ৰাইট বেংক ট্ৰিবিউটাৰী হুইচ অৰিজিনেটছ ফ্ৰম অৰুণাচল প্ৰদেশ ৱেৰ ইট ইজ ন'ন এজ কামেং, বা কামেং নদীক অসমত কি বুলি কোৱা হয়, এনচাৰটো কি হ'ব, জীয়া ভৰালি। কামেং এটা কি হয়, যিহেতু অৰুণাচলৰ পৰা অৰিজিনেট হৈ আছে, অৰুণাচল আমাৰ অসমৰ ওপৰত আছে, ওপৰৰখিনি কি হয়, ৰাইট বেংক হয়, ঠিক আছে, এনেকৈ মনত থ'ব। আৰু কামেং ডিষ্ট্ৰিক্ট আছে অৰুণাচল প্ৰদেশৰ। এইবিলাক হ'ল কিৱৰ্ডছ, এইখিনি লিংক কৰি আপোনালোকে মনত থ'ব পাৰে বস্তুখিনি। এৰেঞ্জ দ্য ফলোয়িং ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ এজ লেফ্ট বেংক অৰ ৰাইট বেংক ট্ৰিবিউটাৰিজ। তো প্ৰথম অপশ্যন দিয়া আছে লোহিত, ঠিক আছে, এখন ব্ৰহ্মপুত্ৰ হয়।
লোহিতখন আমাৰ কি মনত আছে ইষ্টাৰ্ণ মোষ্ট ট্ৰিবিউটাৰী ক'ত আহি মাৰ্জ হয় এইখিনিতে মাৰ্জ হয় তলৰ পৰা তাৰমানে লোহিতখন কি হয় লেফ্ট বেংক ট্ৰিবিউটাৰী হয় তাৰপিছত আহিল জিয়া ভৰালিক আমি কামেং বুলিও কওঁ কামেং আছে অৰুণাচল অসমৰ ওপৰত আছে তাৰমানে ৰাইট বেংকত হ'ব তাৰমানে ওপৰৰ পৰা আহি ইয়াতে ক'ৰবাত মাৰ্জ কৰি আছে ঠিক আছে তো আমাৰ জিয়া ভৰালিটো ৰাইট বেংক হয় জিয়া ভৰালি ইজ এ ৰাইট বেংক ট্ৰিবিউটাৰী নেক্সট দিছে কপিলিখন লাৰ্জেষ্ট লেফ্ট বেংক ট্ৰিবিউটাৰী হয় ক'ৰ পৰা অৰিজিনেট হয় মেঘালয় আছে তলত অসমৰ তলত তাৰমানে লেফ্ট বেংকত পৰি আছে তো কপিলি কি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী আপোনালোকে আমাৰ মেপখন দিয়া আছে এটা স্ক্ৰীন পিছত গৈ ভিডিঅ' ফৰৱাৰ্ড বা বেকৱাৰ্ড কৰি আপোনালোকে কি কৰিব এইখন ভিডিঅ'ৰ মেপত যাব বেক পিছত লাষ্টলৈকে চোৱাৰ পিছত গৈ কিনে অলপ মেপটো ষ্টাডি কৰিব ষ্টাডি কৰাৰ পিছত চাব যে এইখিনি ক্লিয়াৰ হৈ যাব বস্তুখিনি তাৰপিছত আৰু আপোনাৰ মুখস্থ হ'ব নালাগে নিজে মনত থাকি যাব ঠিক আছে এবাৰ দুবাৰ চাব মনত থাকি যাব তাৰপিছত আহে সংকোচখন কি কৈছিলোঁ ভূটানৰ পৰা অৰিজিনেট হয় আৰু এইখন সংকোচ নদীখন কি হয় আসাম আৰু ৱেষ্ট বেংগলৰ নেচাৰেল বাউণ্ডাৰী হয় চ' কি হ'ব এখন ৰাইট বেংকত আহিব সংকোচ arrange the following tributary of Brahmaputra is left or right bank again same বেকি এইবিলাক কি হয় সব ভূটানৰ পৰা অৰিজিনেট হয় বেকি তো ভূটান ক'ত আছে আমাৰ অসমৰ ওপৰত আছে এটা ষ্টেটৰ ওপৰত আমি ষ্টেট বাউণ্ডাৰীজৰ ওপৰতো ভিডিঅ' এখন আনিম বহুত ইণ্টাৰনেশ্যনেল আৰু ষ্টেট বাউণ্ডাৰীজ নেক্সট ভিডিঅ' ষ্টেট বাউণ্ডাৰীজৰ ওপৰত হ'ব যাতে আপোনালোকৰ এইবিলাক আৰু ডাউট ক্লিয়াৰ হৈ যায় কিছুমান কনফিউজন তাতো থাকে অ'কে তো ওপৰৰ পৰা আহিছে তাৰমানে বেকিখন কি হ'ল ৰাইট বেংক ট্ৰিবিউটাৰী হয় নেক্সট আহে দিচাংখন তলৰ পৰা আহে এটা মাৰ্চ কৰে তো দিচাংখন কি হ'ব লেফ্ট বেংক ট্ৰিবিউটাৰী দেন আহে সুবানশ্ৰী কি হয় ৰাইট বেংক তো আমি অলৰেডি ডিছকাছ কৰিলোঁ সুবানশ্ৰীখন কি হয় ৰাইট বেংক ট্ৰিবিউটাৰী হয় ধনশিৰিখন নাগালেণ্ডৰ পৰা আহে ডিমাপুৰেদি ফ্ল' কৰে চ' ধনশিৰি কি হয় লেফ্ট বেংক কাৰণ ডিমাপুৰ আমাৰ অসমৰ তলত আছে তলৰ পিনে আছে ঠিক আছে হুইচ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ কজেছ ফ্ৰিকুৱেণ্ট ফ্লাড ইন ইটছ প্লেন ডিউ টু ইটছ চেঞ্জিং নেচাৰ অফ কোৰ্চ তো এইখন এটা ৰাইট বেংক নদী হয় নদীখনৰ নাম হয় পাগলাদিয়া ঠিক আছে নদীখনৰ নাম কি হয় পাগলাদিয়া মনত থাকিব পাগলাদিয়া নদী কি কৰে তাত চেঞ্জ কৰি দিয়ে নিজৰ কোৰ্চখন আৰু ফ্লাড হয় অ'কে চ' এবাৰ দিছে নেম দ্য লাৰ্জেষ্ট ৰিভাৰ ইন আইলেণ্ড ফৰ্ম বাই ব্ৰহ্মপুত্ৰ এইটো আমি চবে জানো এনচাৰটো মাজুলী হয় কিন্তু কেনেকৈ ফৰ্ম হয় এখন এবাৰ চাই লওঁ চ' আপোনালোকে চাব এইখন মাজুলী হয় ইয়াৰ এইটো ছাইডত ব্ৰহ্মপুত্ৰ ফ্ল' কৰি আছে মেইন নদীখন এইটো হয় সুবানশ্ৰী নদী ঠিক আছে এখন কি হয় সুবানশ্ৰী তাৰপিছত চাব এইখিনিৰ পৰা এটা ব্ৰহ্মপুত্ৰ এটা নদী ওলাই আহিছে ব্ৰহ্মপুত্ৰৰ পৰা ওলাই আহিছে মনত থ'ব আৰু ব্ৰহ্মপুত্ৰৰ পৰা ওলাই আহি কণ্ট্ৰিবিউট কৰি আছে ইয়াতে মাৰ্জ হৈ আছে অ'কে তো ইমান দৰে আমি ট্ৰিবিউটাৰী যেনেকৈ সুবানশ্ৰীখন এটা ট্ৰিবিউটাৰী হয় ৰাইট ট্ৰিবিউটাৰিজ মানে কি মেইন নদী হয় তাতে গৈ কণ্ট্ৰিবিউট কৰি আছে এইখিনি আমি ট্ৰিবিউটাৰিজ বুলি কওঁ কিন্তু ইয়াৰে যদি উল্টা হ'ল হয় এখন মেইন নদী হয় আৰু ইয়াৰে এইটো নদীৰ পৰা আৰু এখন সৰু নদী এটা ওলাই আহি আছে এই নদীখনক আমি ডিষ্ট্ৰিবিউটাৰী বা এনা ব্ৰাঞ্চ বুলি ক'ম এইটো কি বুলি ক'ম ডিষ্ট্ৰিবিউটাৰী বুলি ক'ম তো তেনেকুৱা এটা ডিষ্ট্ৰিবিউটাৰী ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা ওলাই আহি এইখিনি চাওক এইটো কি কৰি আছে মাৰ্চ কৰি আছে সুবানশ্ৰী এই তিনিটা নদী মিলি কিনে মাজুলী আইলেণ্ডটোক ফৰ্ম কৰে ঠিক আছে এই নদীখন কি নদী নাম কি হয় এইখন নদীৰ নাম হয় খেৰখুটীয়া খুটি মনত থাকিব খেৰখুটীয়া খুটি মাজুলীখন ইমানে ডাঙৰ হয় যে 2016ত এইখন এটা ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰা গৈছিল তো এইখন এটা প্ৰশ্ন সোধা হয় কোনটো ইয়াৰত মাজুলীক ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰা গৈছিল এনচাৰটো হ'ব 2016
Name the tributary of Brahmaputra which forms a natural boundary with Assam and West Bengal. এখন বাৰে বাৰে আমি ডিছকাছ কৰি আছোঁ, এনচাৰটো কি হ'ব? সংকোচ। এখন এটা ৰাইট বেংক ট্ৰিবিউটাৰী হয়, ভূটানৰ পৰা অৰিজিনেট হয় আৰু নেচাৰেল বাউণ্ডাৰী ফৰ্ম কৰে আছাম আৰু ৱেষ্ট বেংগলৰ। আৰু এখন কি হয়? ৱেষ্টাৰ্ণ মষ্ট ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম। হোৱাট ডিভাইডছ দ্য ব্ৰহ্মপুত্ৰ বেচিন ফ্ৰম বাৰাক বেচিন? এখন চাওক, এইখন চাপ'জ ব্ৰহ্মপুত্ৰ বেচিনখন হয়, ঠিক আছে? এখন জাষ্ট ব্ৰহ্মপুত্ৰ বেচিনখন হয়, এইখিনি ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল' কৰি আছে, ঠিক আছে? তলত কি আছে ধৰি লওক, আৰু এখন নদী গৈ আছে, এখন বৰাক নদী হয়, ঠিক আছে? ইয়াৰ বেচিনটো কালাৰ কৰি দিওঁ গ্ৰীনেদি। তো এইখিনি এৰিয়াটো কি হয় ধৰি লওক, গ্ৰীণ এৰিয়াটো কি হয়? বৰাক বেচিন হয়। ইয়াৰে মাজত এটা ৰেঞ্জ এটা আছে, মাউণ্টেইন ৰেঞ্জ টাইপ এটা আছে, ঠিক আছে? এই ৰেঞ্জখনে এই দুটা বেচিনক ছেপাৰেট কৰি আছে। এই মাউণ্টেইন ৰেঞ্জটোৱে এই দুটা বেচিনক ছেপাৰেট কৰি আছে। এই ৰেঞ্জখনৰ নাম হয় বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জ। ইন বাংলাদেশ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন এছ। তো বাংলাদেশত ব্ৰহ্মপুত্ৰ যেতিয়া সোমায় নামটো কি হ'ব? এনচাৰটো আপোনালোকে যমুনা বুলি দিব, ঠিক আছে? যমুনা মনত থাকিব। এটা চাওক ব্ৰিজেছ, ইম্পৰ্টেণ্ট ব্ৰিজেছ হ'ব ব্ৰহ্মপুত্ৰ। তো টোটেল আমাৰ 6টা ব্ৰিজ আছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত। সবচে প্ৰথম ব্ৰিজ হয় চৰাইঘাট ব্ৰিজ, 1963 কনষ্ট্ৰাক্ট কৰা হৈছিল বিটুইন পাণ্ডু এণ্ড আমিনগাঁও নিয়াৰ গুৱাহাটী। এখন ব্ৰিজৰ লেন্থ হয় 1.492 কিলোমিটাৰ আৰু ৰেল কাম ৰোড ব্ৰিজ আছিলে। এইখন ব্ৰিজৰে পেৰালেল এতিয়া বৰ্তমান আৰু এখন ব্ৰিজ বনিছে, এখন নিউ চৰাইঘাট 2 বুলি ক'ব পাৰে বা নিউ চৰাইঘাট ব্ৰিজ, কিন্তু এখন অনলি ৰোড ব্ৰিজ হয়। অ'কে, তাৰপিছত ছেকেণ্ড ব্ৰিজ কোনটো বনিছিল? কলীয়া ভোমৰা সেইটো, এইখন, ঠিক আছে? এইটো ক'ত কানেক্ট কৰে? কলিয়াবৰ আৰু তেজপুৰক কানেক্ট কৰে। 3 কিলোমিটাৰ ইন লেন্থ হয় আৰু নেমড আফটাৰ আহোম জেনেৰেল কলীয়া ভোমৰা ফুকন। মনত থাকিব, নেমড আফটাৰ আহোম জেনেৰেল কলীয়া ভোমৰা ফুকন। অ'কে, এতিয়া তাৰপিছত কোনটো ফৰ্ম কৰা হৈছে? নৰনাৰায়ণ সেতু 1998ত। এখন পঞ্চৰত্ন টাউন আৰু যোগীঘোপাক কানেক্ট কৰে, মানে ক'ব পাৰি গোৱালপাৰা আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত কানেক্ট কৰি আছে। 2.284 কিলোমিটাৰ ইন লেন্থ হয়। দেন কোনটো কনষ্ট্ৰাক্ট কৰা গৈছে? ধলাচদিয়া ব্ৰিজ বা ভূপেন হাজৰিকা সেতু, ঠিক আছে? এইটো কোনটো নদীত আছে? লুইত নদীত আছে, মনত থাকিব। এখন এৰাউণ্ড 9.15 কিলোমিটাৰ লেন্থৰ ৰোড ব্ৰিজ হয়, 2017ত অ'পেন কৰা হৈছিল। তাৰপিছত আৰু এখন লেটেষ্ট ব্ৰিজ আছে, এটা এখন বগীবিল ব্ৰিজ হয়। বগীবিল ব্ৰিজ হয়, কোনটো ডিষ্ট্ৰিক্ট কানেক্ট কৰে? ধেমাজি আৰু ডিব্ৰুগড়। 4.94 কিলোমিটাৰ লেন্থ হয়। এইখনো ৰেল কাম ৰোড ব্ৰিজ হয়, 2018ত অ'পেনিং হৈছিল। তো এইকেইটা আমাৰ 6টা হৈ গ'ল, 1, 2, চৰাইঘাট 1, 2 দুটা, দেন কি আহিব? কলীয়া ভোমৰা সেতু 3 নম্বৰ, দেন নৰনাৰায়ণ সেতু 4 নম্বৰ, দেন আহে ধলাশদিয়া ব্ৰিজ 5 নম্বৰ, দেন বগীবিল ব্ৰিজ 6 নম্বৰ। 6টা ইম্পৰ্টেণ্ট ব্ৰিজ আছে। হুইচ ৰিভাৰ ষ্ট্ৰেচ ইজ ন'ন এজ নেশ্যনেল ৱাটাৰৱেজ 2? এখন শদিয়া টু ধুবুৰী ষ্ট্ৰেচ। এনচাৰটো শদিয়া টু ধুবুৰী ষ্ট্ৰেচ বুলি ক'ব। এইখনৰ লেন্থ হয় ওৱান নেশ্যনেল ৱাটাৰৱেজৰ 2 891 কিলোমিটাৰ ইন লেন্থ, ঠিক আছে? হোৱাট ইজ দ্য লেন্থ অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ ইন আছাম? তো এইটোৰ এনচাৰটো হয় 640 কিলোমিটাৰ। চ' ব্ৰহ্মপুত্ৰ টোটেল লেন্থটো কিমান হয়? এজ পাৰ NCERT 2880 কিলোমিটাৰ্ছ। তাৰে ভিতৰত 916 কিলোমিটাৰ ফ্ল' কৰে ইণ্ডিয়াত, ঠিক আছে? তাৰে ভিতৰত 640 কিলোমিটাৰ আমাৰ অসমত ফ্ল' কৰে, মনত থাকিব। বাই হোৱাট নেম ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ ন'ন বাই নেটিভ বড়ো পিপল অফ আছাম? তো দৈমা এণ্ড বুৰলুং বুথুৰ। ক্লিয়াৰ? মনত থাকিব।
Doima and Burlungbutur. By what time river Brahmaputra is known by the native Bodo people of Assam? Doima and Burlungbutur. Which river discharges the water into Bay of Bengal through Sundarbans in Bangladesh? So this is Brahmaputra. এইখিনিত আহি গংগা মাৰ্চ কৰিল, ঠিক আছে। ব্ৰহ্মপুত্ৰ বা বাংলাদেশত যমুনা বুলি কয়, এইটো যমুনা নদী। এইখিনিত আহিল মেঘনা, এইখিনি পইণ্টক আমি মেঘনা বুলি ক'ম। আৰু মেঘনাই কি কৰে, ডিছচাৰ্জ হৈ যায় এজ মেঘনা ডিছচাৰ্জ হয় বে অফ বেংগলত। তো এনচাৰটো কি হ'ব, হুইচ ৰিভাৰ ডিছচাৰ্জ ৱাটাৰ ইন টু বে অফ বেংগল থ্ৰু সুন্দৰবনছ ইন বাংলাদেশ? এখন মেঘনা, মনত থাকিব। Which river was a tributary of Ganga river but after 1887 became a tributary of Brahmaputra? এখানৰ এনসাৰ কি হয়, তিস্তা। এখন আমি ডিসকাস কৰিছিলোঁ তিস্তা নদী বিফোর 1887 কি আছিল, গংগা নদীৰ ট্রিবিউটারি আছিল, কিন্তু আফটার 1887 ডিউ টু সাম কোর্স চেঞ্জ তিস্তাখন মাৰ্জ হোৱা ষ্টাৰ্ট কৰিল ব্ৰহ্মপুত্ৰত, ঠিক আছে, মনত থাকিব। Which river was a tributary of Ganga after 1887 and became a tributary of Brahmaputra? Answer is Tista. Guys, বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে। আশা কৰিছোঁ যে ভিডিঅ'খন আপোনালোকে ভাল পাইছে। তেন্তে চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব। অ'কে, থেংক ইউ এণ্ড হেভ এ ভেৰি গুড ডে।